নমস্কাৰ বন্ধু বান্ধৱীসকল, জিকে মডাৰ্ণ আছাম ইউটিউব চেনেলে আপোনালোকক স্বাগতম জনাইছোঁ। কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটি যিটো গুৱাহাটীৰ আণ্ডাৰত আছে, তাৰে হোম এছাইনমেণ্ট ইজেণ্টিয়েল আছামিজ মানে প্ৰায়োগিক অসম বুলি কয়, ইয়াৰ ওপৰত মানে এখন এছাইনমেণ্ট তৈয়াৰ কৰি দিয়া হৈছে। যদি মানে ভিডিঅ'টো ভাল লাগে এটা লাইক কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এয়া হ'ল আমাৰ সূচীপত্ৰত। তাৰে এইটো চোৱা, এইটো হৈছে ক্ৰমিক নম্বৰ, এইটো 1 নম্বৰৰ প্ৰশ্ন, এইটো 1ৰ খ, এইটো 1ৰ গ, এয়া 2 নম্বৰৰ ক, এইটো 3 নম্বৰৰ ক। চ' 1 নম্বৰটো দি আছে, চ' অসমীয়া ব্যাকৰণত প্ৰত্যয় আৰু বিভক্তিৰ স্থান কি। 2 নম্বৰটো হোমাক কি, হোমাকৰ প্ৰকাৰভেদ 5টা শব্দৰ ভিতৰত লিখিব দিছে। 1ৰ গটো আছে ৰচনা আৰু প্ৰবন্ধ সম্পৰ্কে, এটি ৰচনা আগবঢ়াওক। তাৰপিছত 2 নম্বৰ ক আছে পৰিৱেশ প্ৰদূষণ আৰু ইয়াৰ প্ৰতিকাৰ সম্পৰ্কে লিখিব দিছে 5টা শব্দৰ ভিতৰত। আৰু 3 নম্বৰ ক দিছে বিভিন্ন প্ৰকাৰৰ বাতৰি উৎসসমূহ কি কি, উদাহৰণসহ বৰ্ণনা কৰা। চাব তলত মই সম্পূৰ্ণৰূপে বিতংভাৱে আলোচনা কৰিছোঁ। এয়া 1 নম্বৰ প্ৰশ্ন। কি কৈছে, তলৰ প্ৰশ্নমতৰ উত্তৰ লিখক 5টা শব্দৰ ভিতৰত। তাৰে ক নম্বৰ হৈছে অসমীয়া ব্যাকৰণ প্ৰত্যয় আৰু বিভক্তিৰ স্থান কি। চাব ভালকৈ, এইটো মানে আৰম্ভণিত দিয়া হৈছে প্ৰকৃতি আৰু মূলৰ লগত যি হয়, মানে এইটো প্ৰত্যয় বোলে। তাৰপিছত কৈছে যে অসমীয়া ভাষাত প্ৰত্যয় 4বিধ, তাৰে প্ৰথমটো হৈছে কৃত প্ৰত্যয়। খ নম্বৰটো হৈছে তদ্ধিত প্ৰত্যয় আৰু গ নম্বৰটো হৈছে স্ত্ৰী প্ৰত্যয়। ইয়াৰ প্ৰত্যেকৰ ভাগৰ মানে বিতংভাৱে আলোচনা কৰা হৈছে। নেক্সট গ নম্বৰ আছে বিভক্তিবাচক প্ৰত্যয়। এবাৰ লাগিব অসমীয়া ভাষাত বিভক্তি অসমীয়া ভাষাত বিভক্তি মানে কৈছে যে প্ৰকৃত অৰ্থত প্ৰাতিপদিকৰ আৰু ধাতুৰ পিছত যিবোৰ চিন যোগ কৰে, যোগ কৰি পদ গঠন কৰা হয়, তাকে মানে বাক্যত পদবোৰৰ স্থান নিৰ্ণীত হয়, সেইবোৰক বিভক্তি বোলে। আৰু বিভক্তিৰ কিছুমান উদাহৰণো দিয়া হৈছে তলত। ইয়াতে কৈছে বিভক্তি 2 প্ৰকাৰৰ, যেনে ক নম্বৰ হৈছে নাম বা শব্দ বিভক্তি, খ নম্বৰটো হৈছে ক্ৰিয়া বিভক্তি। প্ৰত্যেকৰে মানে বিতংভাৱে আলোচনা কৰা হৈছে ইয়াতে। খ নম্বৰটো হ'ল ক্ৰিয়া বিভক্তি বা ধাতুৰ বিভক্তি, ইয়াৰো আলোচনা কৰা হৈছে, আপোনালোকে চাই ল'ব। সেই কথা সামৰণি মৰা হৈছে। 2 নম্বৰ খোৱাটোত কৈছে যে হোমৱৰ্ক কি, হোমৱৰ্কৰ প্ৰকাৰভেদ সম্পৰ্কে লিখক। ইয়াতে আৰম্ভণি চোৱা হৈছে, হোমৱৰ্কৰ সম্পূৰ্ণভাৱে আলোচনা কৰা হৈছে। চোৱা, এইটো চাব হোমৱৰ্কৰ প্ৰকাৰভেদ। হোমৱৰ্কক মানে কৈছে যে 6 প্ৰকাৰ হোমৱৰ্ক আছে, প্ৰত্যেকৰে মানে বিতংভাৱে তলত আলোচনা কৰিছে। 1 নম্বৰটো হৈছে দ্বন্দ্ব হোমৱৰ্ক। দ্বন্দ্ব হোমৱৰ্কৰ মানে আকৌ 3টা ভাগ আছে, 3টা আলোচনা কৰা হৈছে। তাৰপিছত কৈছে ইতৰ দ্বন্দ্ব হোমৱৰ্ক, সমাহাৰ দ্বন্দ্ব হোমৱৰ্ক, ক নম্বৰে 1 দ্বন্দ্ব হোমৱৰ্ক, আকৌ মানে দ্বন্দ্ব হোমৱৰ্ককো আলোচনা কৰা হৈছে। 2 নম্বৰটো দ্বিগু হোমৱৰ্ক, এইটো আলোচনা কৰিছে। 3 নম্বৰ বহুব্ৰীহি হোমৱৰ্ক। 4 নম্বৰটো কৰ্মধাৰয় হোমৱৰ্ক।
এবার হ্যাঁ গ নম্বর প্রশ্নত কৈছে রচনা বা প্রবন্ধ নির্মাণ সম্পর্কে এটি আলোচনা আগবঢ়াওক। এইটো ৰচনাৰ আৰম্ভণি, ৰচনা কি হয় সেইটো বিষয়ে লিখা হৈছে। তাৰপিছত ৰচনাৰ লিখাৰ নিয়ম চাই লওক। এতিয়া চাব ৰচনাৰ শ্ৰেণী বিভাগ, ৰচনা কি কি শ্ৰেণীত ভাগ কৰা হৈছে এইখিনি লিখিব লাগিব ৰচনাৰ ভিতৰত। প্ৰথমটো আছে বৰ্ণনামূলক ৰচনা। ইয়াৰ মানে বৰ্ণনামূলক ৰচনা কি হয় এইটো লিখিব লাগিব। খ নম্বৰটো হ'ল বৃত্তান্তমূলক ৰচনা। ইয়াৰ কি কি ভাগ আছে সম্পূৰ্ণৰূপে আলোচনা কৰা হৈছে। সামৰণিত মানে নিতান্তমূলক ৰচনাৰ বিষয়ে আলোচনা কৰা হৈছে, এইটোও চাব। আৰু 2 নম্বৰ প্ৰশ্নটো হৈছে মানে পৰিৱেশ প্ৰদূষণ আৰু ইয়াৰ নিয়ন্ত্ৰণ এই বিষয়ে এখন ৰচনা লিখক। এইটো আৰম্ভণি চোৱা হৈছে, আৰম্ভণি দিয়া হৈছে, ভালকৈ চাব। এইটো হ'ল পৰিৱেশ প্ৰদূষণ হোৱাৰ কাৰণ। তাৰপিছত দিয়া হৈছে পৰিৱেশ প্ৰদূষণ নিয়ন্ত্ৰণৰ কিছুমান উপায়। মানে সামৰণি কৰা হৈছে এইটো। আৰু 3 নম্বৰত কৈছে যে 3 নম্বৰ কৈছে বিভিন্ন প্ৰকাৰৰ বাতৰি উৎসসমূহ কি কি উদাহৰণৰ বৰ্ণনা কৰা। এইটো দিয়া হৈছে আৰম্ভণি। এয়া উৎসৰ প্ৰকাৰ। আজিৰ ভিডিঅ' এইখিনিলৈকে। ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। আৰু মানে বেলেগ বেলেগ মানে এছাইনবোৰ পাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক সকলোকে।